নমস্কাৰ মই নয়নমণি আজি এটা বেলেগ ভিডিও লৈ আহিছো এখন দেখিছে নে এইখন মই বনাইছিলো ক্লাস 8 ত নে 9 ত খুব ভালকে মনত নাই বাৰু কিন্তু ক্লাস 8 9 মানে মই সৰুৰ পৰা হাতৰ কাম কৰি ভাল পাও আৰু এইখন মই আমাৰ তেতিয়া টিভি আছিল ব্ল্যাক এণ্ড হোৱাইট টিভি হেতু টিভি ঢাকিবৰ কাৰণে এখন বনাইছিলো মানে আমাৰ গাঁৱত বাহতে সবে বনাইছিলে এই হেৰি আগতে যে দৰ্জি বিলাকৰ ৰৈ যোৱা কাপোৰবোৰ ডাঙৰ ডাঙৰ কাপোৰবোৰ ৰৈ যোৱা কাপোৰবোৰ পেলাই দিছিলে সেইবোৰ আমি মানে লৈ আহিছিলো টেইলৰৰ পৰা আনি পেলাই এনেকে মানে বনাইছিলো সেই কাপোৰবোৰ ৰোৱা কাপোৰবোৰ নতুনই থাকে যে মোৰ এতিয়াও মানে ইমান বছৰ হল এইখন কিমান বছৰ হল আপোনালোকে গম পাইছে মোৰ বিয়াৰে 10 বছৰ হল আৰু মই ক্লাস 8 9 তে বনোৱা যদি আপোনালোকে ভাবিব পাৰে মই ডিগ্ৰী পাস কৰিয়ে বিয়া হৈছো তাৰ পিছত কিমান বছৰ হল আপোনালোকে গম পাব নিশ্চয় এতিয়াও কিনেকুৱা নতুনৰ নিচিনা হৈ আছে মই এখন এতিয়াও হাসি ৰাখিছো ইয়াৰে টিভিটো মই আগতে হেই কৰিছিলো এতিয়া নাই কৰা বাৰু হে থৈ দিছো খুব ধুনিয়াকৈ আৰু কালাৰ বিলাক ইমান ধুনিয়াকে মিলাইছিলো আমাৰ গাঁৱত সকলোৱে কৰিছিলে বাহতে কৰিছিলে বৰদেউতা হাতৰ তেওঁলোকক দেখি দেখি এনেকে কৰিছিলো মানে টেইলৰত কাপোৰ হোৱা হৈ গৈছিল সবে আনি আনি ইবুৰে বনাইছিলে অকল এইখন বুলিয়ে নহয় আকৌ ড্ৰেছিং টেবুলত থাকি থোৱা হেনেকে হেবোৰো মানে কিবা কিবি বহুত কিবা কিবি বনোৱা গৈছিলে তো ইমান যেহেতু পুৰণি ইমান বছৰ পুৰণা বস্তু নাথাকে সবৰে তো এইখন মই ৰাখি থৈছিলো আৰু এইবোৰ কেনেকে বনাই জানে একদম ইজি আৰু মই কৈছো নে মই ক্লাস 8 9 তে বনোৱা বহুত ইজি হয় এইবিলাক বনোৱা যদি কাৰোবাক ভিডিও দিব লাগে এটো কেনেকে বনাই আপোনালোকে যদি বিচাৰে মই দিব পাৰিম মানে দেখাই দিব পাৰিম কেনে ধৰণে বনাই আপোনালোকে কমেন্ট কৰি জনাব আৰু কিছুমান বস্তু দেখাম ৰব মই মানে আগতে কৰা কিবা কিবি বস্তু আপোনালোকক দেখাই আছো চাই থাকিব এখনকে মানে এটা এটা বস্তু দেখাই যাম এইখন দেখাই দিলো এইখন মানে টিভি থাকিবৰ কাৰণে বনাইছিলো টেবুলতো পাৰিব পাৰি কিন্তু আৰু টেবুলত কাম কৰিলে নহয় আৰু এনে সজাই থোৱা হিচাপত হে আৰু এইবাৰ আকৌ কেইটামান বস্তু দেখাও এয়া দেখিছেনে এইটো ফুলৰ টাব বনাইছিলো ইয়াতে মানে ফুল থব পাৰি এনেকুৱা মানে এইবোৰ প্লাষ্টিক নেট হয় জানেই চাগে বহুতে বনোৱা সকলে আৰু এনেকুৱা এইটো কলম থোৱাকৈ বনাইছিলো এনেকুৱা প্লাষ্টিক নেটত এনেকে ডিজাইনো কৰিছিলো এনেকে এখন মানে ওয়ালত আৰি থব পাৰি বাৰু মই আৰি থোৱা নাই এনেকে মানে হেৰিতে সজাই ৰাখিছো এনেকে শোকেসটোত আৰু এনেকে মানে প্লাষ্টিক নেট এখন নেটৰ সহায়তে মানে এইবিলাক বনাব পাৰি ফুলৰ টাব মানে ফুল থোৱা এনেকুৱা টাব এনেকে মানে বহুত কিবি আগতে বনাইছিলো এতিয়া অৱশ্যে সময় এতিয়া নহয় আৰু এনেকে বহুত বনাইছিলো এয়া দেখিছিলে এইটো এটা এনেকে ফুল সজাই থব পাৰি মানে তলৰ ফালে হেৰি এইটো মানে বন্ধ কৰি দিলে এনেকে থৈ দিব পাৰি ফুল সজাই থব মই ফুল থৈছিলো আগতে এতিয়া ফুলখিনি বেয়া হৈ যোৱা পেলাই দিছো আৰু এনেকে থৈ দিছো শোকেসতে সজাই আৰু এনেকুৱা ভিডিও দিব পাৰো যদি আপোনালোকে বিচাৰে মই দেখাই দিব পাৰো কেনেকে বনাই প্লাষ্টিক নেটখন 10 টকাৰ আছিল আগতে এতিয়া নাজানো বাৰু কিমান দাম বাঢ়িল 10 টকাতে পাইছিলো 10 টকাতে আমি এনেকে বনাইছিলো মানে আৰু উলখিনি লাগিব বাৰু উলখিনিৰে এনেকে কৰিছিলো আৰু তাৰ পিছত আৰু কেইটামান বস্তু দেখাও এয়া দেখিছেনে এয়া হৈছে গ্লাস পেইন্টিং এইবোৰ মোৰ সব আগৰ কৰা কাম হয় মানে পঢ়ি থাকতে হেকাৰে অকমান দেখাই দিছো এয়া গ্লাস পেইন্টিং এটো এটা খুব সুন্দৰ গোলাপ ফুলৰ ডিজাইন গ্লাস পেইন্টিং সাগে বহুতে জানে বুলি নকও বহুতে জানে আৰু বহুতে নাজানেও যদি বিচাৰে মই দেখাব পাৰো আপোনালোকক এয়া ঘৰতে বনাইছিলো বেছি সামগ্ৰীও নালাগে গ্লাস কালাৰ লাগে তাৰ পিছত গ্লাস পেপাৰ আৰু গ্লাসখন লাগিব দিয়কচোন এনেকে মানে বেছি নালাগে আৰু এয়া একদম ইজি মানে আৰু হাতেৰে ফুলটো আঁকিব নালাগে আপোনালোকে ভাবিব এইবোৰ হাতেৰে আঁকিব লাগে নেকি মানে একদম ইজি নিজে আঁকিলে হেৰি কৰিব নালাগে আৰু মই আপোনালোকে বিচাৰিলে দেখাই দিব পাৰো কেনেকে কৰে খুব ধুনিয়া ধুনিয়া কৰিছিলো ঘৰতো আছে কিছুমান আৰু আলহী বিলাকেও আগতে লৈ গৈছিলে ইমান ধুনিয়াকে বনাইছো চাও মুকো দে হেনেকে বুলি মানে লৈ গৈছিলে তো আছে মোৰ তাত বেছি নাই আৰু এইকিখন আছে আৰু সৰু কিখন মান আছিলে কোন সোমাই আছে জানো মানে এনেকে মই শোকেসটোত সজাই থৈ দিছো আৰু মোৰ আগৰ কামখিনি অকমান দেখাব মন গল মানে ইউটিউবত আৰু ফেসবুকত এনেকে হাসি ৰাখিলো আৰু
কেতিয়াবা এইবোৰ নাথাকিলেও এনেকে ভিডিঅ'বোৰ চাব পাৰিম নহয় নে বাকি আপোনালোকে জনাব মোৰ কামখিনি আগৰ মানে পঢ়ি থাকোতে কৰা কামখিনি কেনেকুৱা লাগিছে আৰু যদি ভিডিঅ' বিচাৰে কমেন্ট কৰিব মই দিব চেষ্টা কৰিম আৰু